দুখীয়াৰ জীৱনত দুখ কেতিয়াও নুগুছে। এই সংসাৰত অনেক মানুহ আছে, তাৰে ভিতৰত যিবোৰ মানুহ সুখী, ঈশ্বৰে তেওঁলোকক আৰু অধিক সুখী কৰি তোলে আৰু তেওঁলোকৰ সমৃদ্ধি দিনক দিনে বাঢ়ি যায়। তেওঁলোকৰ জীৱনত প্ৰতিদিনে নতুন নতুন সুখ আহি থাকে। আনহাতে কিছুমান এনে মানুহ আছে যি ইতিমধ্যে দুখৰ জীৱন কটাই আছে আৰু সময় আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ দুখো বাঢ়ি গৈ থাকে। দুখীয়া মানুহৰ জীৱনত প্ৰতিদিনে নতুন নতুন সমস্যাৰ সৃষ্টি হয়। এতিয়া আপোনাৰ মনলৈ নিশ্চয় এই প্ৰশ্ন আহে যে ঈশ্বৰে কিয় এনে অবিচাৰ কৰে, কিয় ভেদভাৱ কৰে, আৰু যিসকল লোক দুখত থাকে সেই দুখী লোকসকলক যদি ঈশ্বৰে অলপ সুখী কৰে তেন্তে ইয়াত ঈশ্বৰৰ কি হানি হ'ব? এই প্ৰশ্নটোৱেই এবাৰ মাতা পাৰ্বতীয়ে ভগৱান শংকৰক সুধিছিল। মাতা পাৰ্বতীৰ এই প্ৰশ্নত ভগৱান শিৱই ইয়াৰ ৰহস্যৰ বিষয়ে কৈছিল। গতিকে আহকচোন আজি আমিও ভগৱান শিৱই কোৱা সেই গোপন ৰহস্যৰ বিষয়ে জানো। কলিযুগৰ কথা। এদিন দেৱী পাৰ্বতীয়ে ভগৱান শংকৰক সুধিলে, হে প্ৰভু, মই পৃথিৱীত দেখিছোঁ যে যিসকল লোক ইতিমধ্যে দুখী, নিয়তিয়ে তেওঁলোকক আৰু অধিক দুখী কৰি তোলে। আনহাতে যিসকল সুখী লোক তেওঁলোকৰ সুখ আৰু অধিক বৃদ্ধি পাই গৈ থাকে। হে প্ৰভু, আজি মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি মানুহৰ প্ৰতি কিয় এনে ভেদভাৱ কৰে। কিন্তু আচলতে এইটো হ'ব লাগে যে যিসকল মানুহ ইতিমধ্যে দুখী হৈ আছে তেওঁলোকৰ জীৱনলৈ সুখ নিশ্চয় আহিব লাগে। মাতা পাৰ্বতীৰ মুখে এনেধৰণৰ প্ৰশ্ন শুনি ভগৱান শংকৰে বুজি পালে যে মাতাই নিজৰ ভক্তসকলৰ দুখৰ বাবে দুখ অনুভৱ কৰিছে আৰু তেওঁলোকক কিবা নহয় কিবা প্ৰকাৰে সুখী হোৱা দেখিবলৈ বিচাৰে। সেয়েহে এই বিষয়টো সঠিকভাৱে বুজাবলৈ ভগৱান শিৱই মাতা পাৰ্বতীক পৃথিৱীলৈ লৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাৰ পাছত দুয়ো পতি পত্নীৰ ৰূপ ধাৰণ কৰি এখন গাঁৱলৈ গ'ল। সেই গাঁৱত ঘূৰি ফুৰি তেওঁলোকৰ গোটেই দিনটো পাৰ হ'ল। তেনেতে ভগৱান শিৱই মাতা পাৰ্বতীক ক'লে, হে দেৱী, আমি মানৱ ৰূপত পৃথিৱীত আছো, সেয়েহে আমি এই পৃথিৱীৰ নিয়ম মানি চলিব লাগিব। মই কৰবাৰ পৰা অলপ খাদ্য সামগ্ৰী সংগ্ৰহ কৰি আনোগৈ। তেতিয়ালৈকে তুমি খাদ্য ৰান্ধিবলৈ ব্যৱস্থা কৰা। ভগৱান শিৱৰ কথা শুনি পাৰ্বতীয়ে এই কথা উপযুক্ত বুলি অনুভৱ কৰিলে আৰু তেওঁৰ ৰন্ধনৰ বাবে চৌকা বনাবলৈ ইটা আনিবলৈ গ'ল আৰু গাঁৱৰ এটা জৰাজীৰ্ণ ঘৰৰ পৰা ইটা আনি মাতাই চৌকাটো বনাই সাজু কৰি তুলিলে। চৌকাটো বনাই হোৱাৰ লগে লগে ভগৱান শিৱ খালী হাতে আহি তাত উপস্থিত হ'ল। প্ৰভুক খালী হাতে অহা দেখি পাৰ্বতীয়ে তেওঁক সুধিলে, হে প্ৰভু, আপুনি দেখোন একো অনা নাই, তেন্তে কেনেকৈ খাদ্য প্ৰস্তুত কৰা হ'ব? ভোলানাথে ক'লে, হে পাৰ্বতী, খাদ্য ৰন্ধাৰ আৰু কোনো প্ৰয়োজন নহ'ব। এই বুলি কোৱাৰ পাছত ভগৱান শিৱ আৰু দেৱী পাৰ্বতী নিজৰ মূল স্বৰূপলৈ ঘূৰি আহিল তথা কৈলাশলৈ উভতি আহিল। কৈলাশলৈ আহি ভগৱান শিৱই মাতা পাৰ্বতীক সুধিলে, হে দেৱী, কোৱাচোন, চৌকা বনাবলৈ তুমি যিবোৰ ইটা ব্যৱহাৰ কৰিছিলা সেই ইটাবোৰ তুমি ক'ৰ পৰা আনিছিলা? ভগৱান শিৱৰ প্ৰশ্নৰ উত্তৰ দি মাতা পাৰ্বতীয়ে ক'লে, হে প্ৰভু, সেই গাঁৱত এনে বহু ঘৰ আছে যিবোৰৰ সঠিক ৰক্ষণাবেক্ষণ কৰা হোৱা নাই।
সেই ঘৰবোৰৰ বেৰবোৰো জৰাজীৰ্ণ হৈ পৰিছে। গতিকে মই তেনে এটা ঘৰৰ পৰাই ইটা উলিয়াই আনিছিলোঁ। তেতিয়া শিৱই ক'লে, তেন্তে হে পাৰ্বতী, ইয়াৰ অৰ্থ এইটোৱেই হ'ল যে যিবোৰ ঘৰ ইতিমধ্যে বেয়া আছিল সেইবোৰ তুমি আৰু বেয়া কৰি পেলালা। কিন্তু তুমি ইচ্ছা কৰিলে সেই ঘৰবোৰৰ পৰাও ইটা আনিব পাৰিলাহেঁতেন, যিবোৰ ঘৰ নিখুঁত আৰু সুন্দৰ অৱস্থাত আছে। ভগৱান শিৱৰ পৰা এনে অদ্ভুত কথা শুনি মাতা পাৰ্বতীয়ে ক'লে, হে প্ৰভু, এইটো কেনেকৈ সম্ভৱ? সেই ঘৰবোৰত বসবাস কৰা মানুহবোৰে তেওঁলোকৰ ঘৰবোৰ বহুত ভালকৈ ৰক্ষণাবেক্ষণ কৰি ৰাখিছে, আৰু সেয়েহে সেই ঘৰবোৰ বৰ ধুনীয়া দেখা গৈছে। এনে পৰিস্থিতিত তাৰ সৌন্দৰ্য নষ্ট কৰাটো মই উপযুক্ত বুলি নাভাবোঁ। মাতা পাৰ্বতীৰ কথা শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, হে দেৱী, এই কথাবোৰৰ পৰা তুমি কিবা বুজি পাইছানে? এয়া তুমি ৰাতিপুৱা সোধা প্ৰশ্নৰ উত্তৰ। তুমি যেনেকৈ এটা ভাল ঘৰৰ সৌন্দৰ্য নষ্ট কৰাটো উপযুক্ত বুলি নাভাবিলা, ঈশ্বৰ বা নিয়তিয়েও ঠিক একেদৰেই কাম কৰে। যিসকল লোকে নিজৰ কৰ্মৰ দ্বাৰা নিজৰ জীৱনটো ভাল বা সুন্দৰ কৰি তুলিছে, ঈশ্বৰে বাৰু তেওঁলোকক কেনেকৈ দুখ দিব পাৰে? হে দেৱী, ইয়াৰ অৰ্থ হ'ল পৃথিৱীত যিসকল লোক সুখী তেওঁলোক নিজৰ কৰ্মৰ বাবেই সুখী, আৰু যিজন দুখী তেওঁ নিজৰ কৰ্মৰ বাবেই দুখী। সেইবাবেই প্ৰত্যেক মানুহে নিজৰ জীৱনত এনেধৰণৰ কৰ্ম কৰা উচিত যাতে এনে এটা শক্তিশালী আৰু সুন্দৰ ভেটি নিৰ্মাণ কৰিব পৰা যায়, যাতে কোনেও তাৰ পৰা এটুকুৰা ইটাও আঁতৰাই নিব নোৱাৰে। মাতা পাৰ্বতীয়ে ক'লে, হে প্ৰভু, যদিহে এই কৰ্মবোৰ ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ লগত মানুহৰ জীৱনৰ সুখ দুখ জড়িত হৈ থাকে, তেন্তে আপুনি মোক এই কৰ্মবোৰৰ বিষয়ে সঠিকভাৱে কওক। তেতিয়া ভগৱান শিৱই ক'লে, হে পাৰ্বতী, এই সংসাৰত সকলো মানুহে কৰ্ম কৰে। কৰ্ম অবিহনে কোনোৱেই জীয়াই থাকিব নোৱাৰে। মানুহে প্ৰতি মুহূৰ্ততে কৰ্ম কৰি থাকে। যদিহে কোনোবাই একোৱেই নকৰে, তেন্তে এই একো নকৰাটো এক প্ৰকাৰৰ কৰ্ম। সেয়েহে জীৱনত কৰ্মৰ গুৰুত্ব আৰু অধিক বাঢ়ি যায়। এইবোৰেই পাছলৈ নিয়তি বা ভাগ্য হৈ পৰে, আৰু এই ভাগ্যই মানুহক সুখ বা দুখ প্ৰদান কৰে। এতিয়া মই তোমাক কৰ্মৰ ৰহস্যৰ কথা কওঁ, তুমি মনোযোগেৰে শুনিবা। কৰ্ম তিনি প্ৰকাৰৰ। তিনি প্ৰকাৰৰ কৰ্মৰ ভিতৰত প্ৰথম কৰ্ম সেইটো, যিটো কৰ্ম মানুহে নিজৰ মনেৰে বা মনৰ মাজত কৰে, অৰ্থাৎ মনত কৰা চিন্তা। মনলৈ অহা যিকোনো ধৰণৰ শুভ বা অশুভ চিন্তাৰ পৰাই মানসিক পাপ বা পুণ্যৰ উৎপত্তি হয়। কোনো ব্যক্তিয়ে নিজৰ মনত উৎপন্ন হোৱা কৰ্মবোৰ কাৰ্যকৰী নকৰিলেও কেৱল তেওঁৰ মনত উদ্ভৱ হোৱা চিন্তাৰ দ্বাৰাই তেওঁ পাপ বা পুণ্যৰ ভাগিদাৰ হৈ পৰে। সেইবাবেই প্ৰতিজন মানুহে মনলৈ অহা বেয়া চিন্তাবোৰক আওকাণ কৰি কেৱল ভাল চিন্তাবোৰত মনোনিৱেশ কৰা উচিত। মন বা চিন্তাক নিয়ন্ত্ৰণ কৰিবলৈ যোগ আৰু ধ্যান অতি প্ৰয়োজনীয়। ইয়াৰ পাছৰ কৰ্মটো হ'ল কথা বতৰা বা বাৰ্তালাপ কৰ্ম। আৰু বাৰ্তালাপ কৰ্ম সেইটো, যিটো এজন ব্যক্তিয়ে নিজৰ বাক্য বা কথাৰ জৰিয়তে কৰে। মনলৈ কিবা এটা ভাৱ অহাৰ লগে লগে কোনো চিন্তা নকৰাকৈ কৈ দিয়াটো পাপৰ শ্ৰেণীত পৰে।
যদি আপোনাৰ কথাই কাৰোবাক আঘাত দিয়ে তেন্তে আপোনাৰ সেই কথাৰ ফলত পাপৰ সৃষ্টি হয়, যিটো পাছলৈ দুখৰ কাৰণ হৈ পৰে। এই সংসাৰত মানুহে কোৱা প্ৰতিটো কথা বা শব্দৰ মহত্ব আছে, আৰু সেই কথা বা শব্দই যদি দুখী মানুহক সুখী কৰে তেন্তে কথা কোৱা ব্যক্তিজন পুণ্যৰ ভাগিদাৰ হৈ পৰে। সেইবাবেই পাপ বা দুখৰ পৰা বাচি থাকিবলৈ কোনো ব্যক্তিয়ে যিকোনো কথা কোৱাৰ আগতে সঠিকভাৱে চিন্তা কৰি লোৱা উচিত। এতিয়া তৃতীয় প্ৰকাৰৰ কৰ্মৰ কথা কওঁ শুনা, যিটো এই কলিযুগত বেছিভাগ মানুহেই কৰে, আৰু সেয়া হ'ল শাৰীৰিক কৰ্ম। যদি কোনো মানুহে এনে কাম কৰে যাৰ ফলত আন মানুহ, জন্তু, চৰাই বা প্ৰকৃতিৰ বিনষ্ট হয় তেন্তে এনে কাৰ্য পাপৰ শ্ৰেণীত পৰে, যিটো পাছলৈ উক্ত ব্যক্তিজনৰ বাবে দুখৰ কাৰণ হৈ পৰে। গতিকে যিকোনো মানুহে এনে শাৰীৰিক কৰ্ম কৰা উচিত যিবোৰ সেৱা বা সহায়ৰ শ্ৰেণীত পৰে, আৰু এই সেৱা কেৱল মানুহৰ বাবেই নহয়, সংসাৰত থকা সকলো ধৰণৰ জীৱ-জন্তু, গছ-লতা আৰু প্ৰকৃতিৰ বাবেও হ'ব লাগে। শেষত ভগৱান শিৱই ক'লে, হে পাৰ্বতী, এতিয়া তুমি নিশ্চয় মোৰ কথা বুজি পাইছা। নিয়তি বা ঈশ্বৰে কোনো মানুহক দোষ নিদিয়ে। সুখ বা দুখ মানুহৰ নিজৰ কৰ্মৰ ফল। মানুহে যেনে ধৰণৰ কৰ্ম কৰে তেনে ফল লাভ কৰে। তামোল গছৰ পুলি ৰুই ভৱিষ্যতে সেই গছৰ পৰা ফল হিচাপে নাৰিকল আশা কৰিলে নহ'ব। জীৱনলৈ সুখ দুখ কঢ়িয়াই অনাটো মানুহৰ নিজৰ হাততে থাকে। প্ৰয়োজন মাথো ইয়াক বাছি লোৱা। আৰু এইদৰে ভগৱান শিৱই মাতা পাৰ্বতীৰ জৰিয়তে সংসাৰক সুখৰ ৰহস্যৰ বিষয়ে কৈছিল। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।